পৰিণীতাই দিয়া কিতাপখন মই যিহেতু আগতে পঢ়িছিলোঁ, সেইবাবে আকৌ নপঢ়িলোঁ আৰু আলমাৰিটোত ভালদৰে সাঁচি থলোঁ। আজি 5 বছৰ পাছত এদিন মই আলমাৰিটো চাফা কৰি আছিলোঁ। তেনেতে সেই কিতাপখন মোৰ চকুত পৰিল। কিতাপখনে মোৰ পুৰণি স্মৃতি আকৌ সজীৱ কৰি তুলিলে। মই কিতাপখন এবাৰ পঢ়োঁ বুলি আলমাৰীৰ পৰা উলিয়াই আনিলোঁ। কিতাপখন মেলি মই আচৰিত হৈ পৰিলোঁ, কাৰণ তাৰ ভিতৰত এখন চিঠি আছিল। লগ মই চিঠিখন মেলি চালোঁ। তাত লিখা আছিল, নিবিড়, মই তোমাৰ প্ৰস্তাৱটো গ্ৰহণ কৰিছোঁ। মই তোমাক বহুত ভাল পাওঁ, কিন্তু মই তোমাক মোৰ উত্তৰটো দিবলৈ সুযোগ নাপালোঁ। সেইবাবে দেউতাৰ আলমাৰীত থকা এই কিতাপখনৰ চিঠিখন ভৰাই তোমাক উত্তৰটো দিলোঁ। আই লাভ ইউ নিবিড়, তোমাৰ পৰিণীতা। মই চিঠিখন পাই কিবা মূল্যৱান বস্তু এটা পায়ো হেৰুৱাৰ দৰে লাগিল। লগ মই শিমালীগুৰিৰ মামাহঁতৰ ঘৰ গ'লোঁ তাইক লগ পাবলৈ। কিন্তু তালৈ গৈ গম পালোঁ পৰিণীতাহঁতৰ পৰিয়ালৰ এটা পথ দুৰ্ঘটনাত শেষ হৈ গ'ল। আজিৰ কাহিনীটো ইমানেই আছিল। আপুনিও যদি আপোনাৰ প্ৰেম কাহিনী আমাৰ জৰিয়তে সকলোৰে শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে আমাক ইনবক্সত মেছেজ কৰি জনাব পাৰে।